ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলে বন্ধৰ দিনতো তেওঁলোকে কৰ্মস্থলীত উপস্থিত হ'ব লাগিব। হয় ছাৰ বাইদেউসকলে এক গুৰুত্বপূৰ্ণ খবৰ, যিটো সকলো চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। সেয়ে ছাৰ বাইদেউসকল, আপুনি ৰাজ্য চৰকাৰৰ অধীনৰ যিকোনো বিভাগত কৰ্মচাৰী নহওক কিয় আপোনালোকে নিশ্চয় কৰ্মচাৰীৰ প্ৰতি এটা শেহতীয়া খবৰ পাব বুলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেই খবৰটো হ'ল যে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে আপোনালোকে এই বন্ধৰ দিনতো আপোনালোকে নিজৰ কাৰ্যস্থলীত উপস্থিত থাকিব লাগিব আৰু বিশেষকৈ উপস্থিত থাকিব লাগিব কাৰণ বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচনৰ যজা চলি আছে আৰু সেয়েহে আপোনালোকে একোখন স্কুল নাইবা অফিচ নাইবা যিকোনো বিভাগৰ প্ৰতিষ্ঠানৰ মূল বিষয়া হিচাপে আপোনাৰ অধীনৰ কাম কৰা অন্যান্য তেখেতসকলক প্ৰিচাইডিং বিষয়া, পলিং বিষয়া হিচাপে তেখেতসকলক দায়িত্বত নিয়োগ কৰা হ'ব, তেখেতসকলৰ ট্ৰেইনিঙৰ দায়িত্ব। আৰু সেই ট্ৰেইনিঙৰ চিঠিসমূহ আপুনি বিভাগৰ মুৰব্বী হিচাপে আপুনি সেয়া সংগ্ৰহ কৰিব লাগিব আৰু আপোনাৰ লগত কাম কৰা আপোনাৰ ষ্টাফক আপুনি সেই নিৰ্বাচনী দায়িত্বৰ হাৰ্ড কপি, অৰ্ডাৰ কপি দিব লাগিব আৰু আপুনি সেয়া অফিচৰ পৰা সংগ্ৰহ কৰিব লাগিব, আপোনাক জনোৱা হ'ব আৰু আপুনি আনি আপোনাৰ ষ্টাফবোৰক আপোনাৰ এমপ্লয়ীবোৰক আপুনি দিব লাগিব। আৰু সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ স্কুল, কলেজ আদিকে কৰি অন্যান্য অফিচ আদিকে কৰি যি বিভাগৰ মূল বিষয়া আছে তেখেতে বন্ধৰ দিনতো এই দায়িত্ব সম্পাদন কৰিব লাগিব বুলি সমগ্ৰ অসমতে জাননী প্ৰকাশ পাইছে। সদ্যহতে ধুবুৰী জিলাত আমি জাননীখন দেখুৱাইছোঁ যদিও আমি জানিব পাৰিছোঁ সকলো জিলাৰে মুৰব্বী বিষয়াসকলে তেখেতসকলে এই দায়িত্ব সম্পাদন কৰিব লাগিব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতি শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।